নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰত পূজা পাতল কৰক বা নকৰক, যদি আপোনালোকে এই তিনিটা কাম সদায় কৰে তেনেহ'লে পূজা পাতলতকৈও বেছি ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বহু বছৰৰ তপস্যাৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। প্ৰাচীন কালৰ ঋষিমুনি আৰু মহাৰজাসকলে দৈনিক এই তিনিটা কাম কৰিছিল। যি মানুহে এই তিনিটা কামৰ কথা জানে আৰু এই তিনিটা কাম দৈনিক কৰে তেনে মানুহৰ কাৰণে অসাধ্য একো নাই। তেওঁলোকে সকলো বস্তু লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰে। শিক্ষাৰ্থীসকলে কৰিব পাৰিব, মহিলাসকলে আৰু পুৰুষসকলেও এই তিনিটা কাম দৈনিক কৰাটো উচিত। এই তিনিটা কাম দেখাত একেবাৰে সাধাৰণ হ'লেও ইয়াৰ ফল বহু চমৎকাৰী দেখিবলৈ পোৱা যায়। এই তিনিটা কাম কৰিলে দেৱতাসকলৰ পৰা, পৰিৱেশৰ পৰা, বৃক্ষৰ পৰা আপোনালোকে ভাল শক্তি আহৰণ কৰিব পাৰিব। আহক তেনেহ'লে এই তিনিটা কামৰ কথা আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ভগৱান শ্ৰীকৃষ্ণই ভাগৱতত আৰু গীতাত মানুহৰ জীৱন সবল আৰু সুখী কৰিবলৈ বহু গুৰুত্বপূৰ্ণ উপদেশ দিছে। ভগৱান শ্ৰীকৃষ্ণৰ অৰ্জুনক গীতাৰ জ্ঞান দিছিল আৰু গৰুণ দেৱকো বহু উপদেশ প্ৰদান কৰিছিল। এই সকলো কথা গৰুণ পুৰাণত ভগৱান শ্ৰীকৃষ্ণ আৰু গৰুণ দেৱৰ মাজেৰে প্ৰকাশ কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণই এনে তিনিটা কামৰ কথা কৈছে, যদি এই তিনিটা কাম সদায় কৰা হয় তেনেহ'লে তেনে মানুহৰ পৃথিৱীত কোনো কঠিন বস্তু নাই বুলি কৈছে আৰু তেওঁলোকৰ কাৰণে কোনো অসাধ্য নাই। মানুহে যদি এই তিনিটা কাম দৈনিক কৰে তেনেহ'লে সংসাৰৰ সকলো সুখ তেওঁলোকে লাভ কৰিব পাৰিব। এই তিনিটা কাম শাস্ত্ৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। এই কাম কৰাৰ ফলত তেওঁলোকৰ সকলো লাভ হ'ব আৰু সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। পাবলগীয়া সকলো বস্তু তেওঁলোকে লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ জীৱন সুখময় হৈ পৰিব। সদায় ৰাতিপুৱা উঠি সময় অপব্যয় কৰিব নালাগে। নিজৰ মংগলৰ কাৰণে যিকোনো কাম কৰি ল'ব পাৰে বা ঘৰৰ সৰু সুৰা কামো আপোনালোকে হাতত লৈ সম্পূৰ্ণ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মন স্থিৰ হৈ পৰিব আৰু আপোনালোকে কৰ্মক্ষেত্ৰত মনোযোগ দিব পাৰিব। যদি আপোনালোকে সময় অপব্যয় কৰে ৰাতিপুৱা আৰু নিজৰ কাৰণে যদি আপোনালোকে একো নকৰে তেনেহ'লে কৰ্মক্ষেত্ৰতো আপোনালোকৰ মন নবহিব, যাৰ ফলত কৰ্মত আপোনালোকে সফলতা লাভ কৰিব নোৱাৰিব। দেৰিলৈকে শুই থকা মানুহৰ স্বাস্থ্য বেয়া হৈ পৰে। ইয়াৰ ফলত তেওঁলোকৰ দুৰ্ভাগ্য নামি আহিবলৈ ধৰে। শাস্ত্ৰৰ অনুসৰি সূৰ্যোদয়ৰ লগে লগে আমি সাৰ পাব লাগে বা উঠিব লাগে। যদি সূৰ্যোদয়ৰ পিছত আমি সাৰ পাওঁ তেনেহ'লে আমাৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব, যাৰ ফলত মা লক্ষ্মীৰ কৃপা আমাৰ ওপৰত নপৰিব আৰু সকলো দেৱ দেৱী আমাৰ ঘৰৰ পৰা গুচি যাব। যিমান পাৰে আপোনালোকে সূৰ্যোদয়ৰ লগে লগে সাৰ পাবলৈ চেষ্টা কৰিব। যি মানুহে সূৰ্যোদয়ৰ লগে লগে উঠে তেওঁলোকৰ জীৱন ভাল প্ৰভাৱেৰে ভৰি পৰে। তেওঁলোকৰ মাজত এক নতুন শক্তি উৎপন্ন হ'বলৈ ধৰে আৰু তেওঁলোকে সকলো কামতে সফলতা লাভ কৰিব পাৰে। শাস্ত্ৰৰ অনুসৰি মানুহে সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে। শ্ৰীকৃষ্ণৰ সাৰ পোৱা বা উঠাৰ সময় ব্ৰহ্ম মুহূৰ্ত বুলি কৈছে। ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বোলা যায়। এনে সময়ত উঠা মানুহে কেতিয়াও দুৰ্বল হৈ নপৰে আৰু তেওঁলোকৰ কেতিয়াও দুৰ্গতি নহয়। তেওঁলোকে কৰ্মত সদায় সফলতা লাভ কৰিব পাৰে, জীৱনত বহু উন্নতি কৰিব পাৰে। তেওঁলোকৰ সকলো ক্ষেত্ৰতে সফলতা নামি আহে। ভগৱানৰ পৰম কৃপা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ স্বাস্থ্য সদায় সুন্দৰ হৈ থাকে। সেইকাৰণে সদায় ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আমি উঠিব লাগে। কেতিয়াও দেৰিলৈকে আমি শুই থাকিব নালাগে। যদি দেৰিলৈকে শুই থাকে তেনেহ'লে স্বাস্থ্যৰ দুৰ্গতি হ'ব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ মন নবহিব। গোটেই দিনটো টোপনি টোপনি যেন অনুভৱ হ'ব আৰু আপোনালোকৰ কৰ্মত বিফলতা নামি আহিব। আহক এতিয়া জানি লওঁ এই তিনিটা কামৰ কথা। এই তিনিটা কাম যদি আপোনালোকে ৰাতিপুৱা সদায় কৰে তেনেহ'লে আপোনালোকে বহু ভাল ফল পাবলৈ সক্ষম হ'ব। বহু বছৰৰ তপস্যাৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব। পৰিৱেশৰ পৰা ভাল শক্তি আপোনালোকে আহৰণ কৰিব পাৰিব আৰু ঘৰৰ পৰা সকলো দুখ দূৰ হৈ পৰিব আপোনালোকৰ। আহক বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, ভগৱান শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় গছ হ'ল তুলসী গছ। পুৰাণৰ অনুসৰি তুলসী গছক মা লক্ষ্মীৰ প্ৰতীক বুলিও মনা যায়। শ্ৰীকৃষ্ণৰ অনুসৰি যি জেগাত তুলসী গছ থাকে সেই জেগাত পবিত্ৰতা আৰু ভাল শক্তিয়ে বাস কৰে। যি মহিলাই তুলসী গছৰ পূজা কৰে তেওঁলোকৰ কেতিয়াও পথভ্ৰষ্ট নহয়।
তুলসী গছক দৈনিক পূজা কৰা মহিলাসকলৰ স্বভাৱ আৰু প্ৰতিব্ৰতা সদায় অটুট থাকে। সেইকাৰণে ঘৰত তুলসী গছ এজোপা নিশ্চয় লগাব লাগে। তুলসী গছ ঘৰত থাকিলে ঘৰৰ পৰা পবিত্ৰতা কেতিয়াও হানি নহয়, সদায় পবিত্ৰতা অটুট থাকিব। দৈনিক তুলসী গছৰ পূজা কৰিলে ঘৰত সুখ শান্তি অটুট থাকে। তেনে ঘৰত কেতিয়াও দুখ আৰু দৰিদ্ৰতা নাহে। প্ৰত্যেক মানুহেই তুলসী গছত পানী অৰ্পণ কৰিব লাগে। তুলসী পাতো আপোনালোকে গা ধুই ছিগি এটা খাব পাৰে। দৈনিক তুলসী গছৰ পৰিক্ৰমা কৰিব পাৰে। তুলসী গছক পানী দিয়াৰ লগে লগে মানুহৰ সকলো পাপ ধ্বংস হৈ পৰে আৰু পুণ্য অৰ্জন কৰিবলৈ সক্ষম হয়। এটা তুলসী পাত সদায় মানুহে খালে স্বাস্থ্য ভাল হৈ থাকে। এনে মানুহৰ কেতিয়াও ডাঙৰ বেমাৰ নহয়। সদায় গধূলি তুলসী গছৰ গুৰিত আমি এগছি চাকি জ্বলাব লাগে। তেনে কৰিলে কেতিয়াও বেয়া শক্তি আমাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। ঘৰৰ পৰিৱেশ সদায় ভাল হৈ থাকিব। শ্ৰীকৃষ্ণৰ অনুসৰি সদায় কিছু সময়ৰ কাৰণে তুলসীজোপাৰ গুৰিত আমি সকলো মানুহ মিলি বহিব লাগে বা ঘৰৰ সকলো মিলি আমি সেই তুলসীজোপাৰ গুৰিত কিছু সময় বহিব লাগে। ইয়াৰ ফলত শৰীৰ আৰু মন শুদ্ধ হৈ আৰু সুস্থ হৈ পৰে। জীৱনত বহু দুখ নোহোৱা হৈ পৰিব। সেইকাৰণে সদায় গধূলি তুলসীজোপাৰ ওচৰত আপোনালোকে চাকি জ্বলাই আৰু সপৰিয়ালে কিছু সময় আপোনালোকে বহি কথা পাতিব বা আলোচনা কৰিব বা ভগৱানৰ নাম নিশ্চয় ল'ব। ইয়াৰ ফলত সেই পৰিয়ালত কেতিয়াও দুখ নহয় আৰু কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব আপোনালোকক। মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো ৰৈ থকা কাম হৈ পৰিব। সকলো ফালৰ পৰা ধন আগমন হ'ব আৰু ধন অহাৰ বাট মুকলি হৈ পৰিব। 2 নম্বৰটো, শ্ৰীকৃষ্ণৰ অনুসৰি দৈনিক সূৰ্যদেৱক পানী অৰ্পণ কৰিলে তেনে মানুহৰ জীৱনত কেতিয়াও পৰাজয় নহয়। যি মানুহে সদায় সূৰ্যোদয়ৰ লগে লগে উঠে আৰু গা ধুই ভাল কাপোৰ পৰিধান কৰি সূৰ্যদেৱক পানী অৰ্পণ কৰে, তেনে মানুহে সংসাৰৰ সকলো বস্তু লাভ কৰিবলৈ সক্ষম হয়। কোনো বস্তু তেওঁলোকৰ কাৰণে দুৰ্লভ নহয়। এনে মানুহে সকলো ধৰণৰ সুখ লাভ কৰে। জীৱনত কেতিয়াও ধনৰ কষ্ট নাপায় বা ধন হানি নহয় আৰু ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে। সদায় সূৰ্যদেৱক পানী অৰ্পণ কৰিলে মন প্ৰাণ শুদ্ধ কৰি আৰু পবিত্ৰ কৰি পানী অৰ্পণ কৰিব। এনে মানুহে কেতিয়াও সঘনাই বেমাৰত নপৰে আৰু জীৱনত কেতিয়াও এওঁলোক দুখত নপৰে। এনে মানুহে সদায় সুস্থ আৰু ভাল শক্তি অৰ্জন কৰিব পাৰে সকলো ফালৰ পৰা। সেইকাৰণে প্ৰত্যেক মানুহেই ৰাতিপুৱা উঠি গা ধুই আপোনালোকে সূৰ্যদেৱক পানী নিশ্চয় অৰ্পণ কৰিব। এনে কৰিলে ঘৰত কেতিয়াও দুখ আৰু দৰিদ্ৰতা নাহে। তেওঁলোকৰ ঘৰত কেতিয়াও অকাল মৃত্যু নহয়। ঘৰত কেতিয়াও ডাঙৰ বেমাৰ নহ'ব। যদি সূৰ্যদেৱক অৰ্পণ কৰা পানীত যদি ৰঙা ফুল বা ৰঙা চন্দন মিহলাই সূৰ্যদেৱক অৰ্পণ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ খুব ভাল হ'ব আৰু সূৰ্যদেৱ অতি সোনকালেই সন্তুষ্ট হৈ পৰিব। আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু ঘৰৰ সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। 3 নম্বৰটো, ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি যি মানুহে গৰুৰ সেৱা কৰে তেওঁলোকৰ জীৱনত কেতিয়াও দুখ নহয় আৰু তেওঁলোকৰ ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে। যি মহিলাই গাই গৰুক কিবা বস্তু খাবলৈ দিয়ে তেওঁলোকৰ জীৱন সদায় সুখময় হয় আৰু তেওঁলোক সদায় সধবা হৈ থাকে। গাই গৰুৱে সকলো মনৰ আশা তেওঁলোকৰ পূৰ্ণ কৰোৱায়, কাৰণ গাই গৰুক কামধেনু বুলি মনা যায়। যি মানুহে গৰুক পূজা কৰে তেওঁলোকৰ ওপৰত 33 কোটি দেৱ দেৱতাৰ আশীৰ্বাদ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত তেওঁলোকে গৰুৰ সেৱা লাভ কৰিবলৈ সক্ষম হয়, সকলো তীৰ্থৰ ঠাই লাভ কৰে আৰু সকলো দেৱ দেৱীৰ আহি আপোনালোকৰ ঘৰত বাস কৰিব, কাৰণ গাই গৰুত এই সকলোবোৰ পোৱা যায়। সেইকাৰণে গৰুৰ সেৱা কৰাটো বহু শুভ বুলি মনা যায় আৰু গৰুক যদি কিবা খাবলৈ দিয়ে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা যায়, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু ঘৰত সফলতা নামি আহিবলৈ ধৰিব। সেইকাৰণে আপোনালোকে খাবলৈ দিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।